হৰে ৰহন তুখৰৰ হে নমো ব্ৰহ্মণ্য দেৱায় গো ব্ৰাহ্মণ হিতায়স্য জগধীত্ৰায় গোবিন্দায় কৃষ্ণায় নমো নমঃ। শ্রীমুখং তব গোপালং কুটিস্বন্দ্রাধিকং পভপৈষ্যমিহং যগনাথং ভক্তিমুক্তিপ্রদায়কং ভক্তিমুক্তিপ্রদায়কং। কৃষ্ণদেৱক পুজিবৰ একমাত্ৰ দ্ৰব্য লাগে নাম, তেবে নৰে লভে ধৰ্ম অৰ্থ মুখ্য কাম। দুগুটি অক্ষৰ ৰাম নাম শ্ৰী ৰাম নাম অমিয়া মাধুৰী জোৰে, আতি হুকুমৰ পৰম মংগল হবে মনোৰথ পুৰে। জয় জয় নিত্য নিৰঞ্জন, নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন, পৰম অভয় তোমাৰ চৰণ তাপতে নিবিনাশন। আকৌ কৈছে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰনাশনম প্ৰণাম দুঃখ সমনস্তুম নমামি হৰি পৰম। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্তৰ, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰয়। পৰম পুৰুষ গুৰু নাৰায়ণ ভকতৰ যেন নিধি, তাহান চৰণে ভকতি কৰিলে অৱশ্যে হৈবেক সিদ্ধি। মাধৱৰ এইটো পবিত্ৰ কথাক শুনিবে যাৰ প্ৰবন্ধ, কৃষ্ণৰ চৰণে হৈবেক ভকতি এৰাইটো কৰ্মবন্ধ। ঐতিহাসিক এই খুৰাব অঞ্চলৰ ৪২খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ সকলোৱে মহা আনন্দৰে দুজনা গুৰু আদৰ্শৰে এই বৰভেটিতেই প্ৰত্যেক বৰ্ষৰ অন্তত বাৰ্ষিক নাম সেৱাভাগী ভগৱন্তৰ শৰণত্ৰে সমস্ত চৈতন্য কৰি নামত্তাৰা সমস্ত শৰণাপন্ন হৈ আহিছে। আজি শুভ তিথি, শুভবাৰ, শুভক্ষণ সকলো শুভ সমাহাৰ হোৱাত আপনা সব চৈতন্যৰূপী ভক্ত ভাগৱতৰ মুখপদ্মখন্তে যুগষষ্ঠ প্ৰমত্ত সিংহ নাম বস্তু প্ৰকাশ কৰি নামত শৰণাপন্ন হৈছে। শাস্ত্ৰত কৈছে বোলে এক নামে যত পাপ সংসাৰিতে পাৰে, ততেক পাতকীৰ পাপ কৰিতে নোৱাৰে। এনেহেনে মহাপ্ৰভুৰ পৰমমঙ্গল নামে অঞ্চলবাসী ৰাইজৰ গৃহে গৃহে শুভমঙ্গল প্ৰকাশ হওক। এনে এটি মহান আদৰ্শ ৪২খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ দুজনা গুৰু আদৰ্শৰে ভগৱন্তৰ চৰণত ভক্তিৰ সেৱাৰ ভক্তিৰ ৰস আশাৰে ভগৱন্তৰ চৰণত সমস্তজনে একত্ৰিত হৈ যি মহাপ্ৰভুৰ পবিত্ৰ চৰণত শৰণাপন্ন হৈছে, এনে এটা মহান আৰু এনে এটা সম্প্ৰীতি সঁচাকৈ পাবলৈ বিৰল। গতিকে পূৰ্ণকৃষ্ণ ভগৱন্তই সমস্তৰে গৃহে গৃহে শুভমঙ্গল প্ৰকাশ হওক। গুৰু ভক্তি আৰু আধ্যাত্মিক ভক্তিৰে একেডাল এনাজৰিয়ে বান্ধনৰ ভিতৰত আবদ্ধ হৈ সমস্তজনকে অনাগত দিনত এই স্থানত সম্প্ৰীতি ৰক্ষা কৰি গুৰু ধৰ্ম প্ৰসাৰ কৰিবলৈ উঠি অহা যুৱক যুৱতীসকলক আধ্যাত্মিক জ্ঞানেৰে জ্ঞানান্বিত হ'বলৈ ভগৱন্তে অঞ্জল বৃদ্ধি কৰক। উত্তৰ পুৰুষসকলৰ কৰ্মময় জীৱন, শিক্ষা জীৱন, বিশিষ্ট বিদ্যাৰ ফলপ্ৰাপ্তি হওক। আদি ভৌতিক আধ্যাত্মিক আদি দৈবিক তিতাপৰ পৰা ৰক্ষা কৰক। ৰোগীসকলক নিৰোগী কৰি ৰাখক, সুস্বাস্থ্যগৰাকী কৰি ৰাখক।
পুত্ৰ আদি সন্তান পালন কৰিবলৈ আই মাতৃসকলক দীৰ্ঘায়ু কৰি ৰাখক, সমস্তজনকে বিষ্ণুপদৰ প্ৰাপ্তি কৰক, চতুৰ্বগ সাধন কৰি তেজ শক্তি বৃদ্ধি কৰি মহাপ্ৰভু অঞ্জল বৃদ্ধি কৰক। আৰু এই পবিত্ৰ অনুষ্ঠানভাগি যাৰাসকলে সমূহ ৰাইজৰ আজ্ঞাৰ বাহক হিচাপে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে এই অনুষ্ঠানভাগি ইতিমধ্যে পৰিচালনা কৰি আছে। সমূহ বিষয়ববীয়াসকলৰ প্ৰতি প্ৰভু ভগৱন্ত বস্তু প্ৰসন্ন হৈ সবাৰো স্ব মনোভীষ্ট মনৰ অভীষ্টখিনি সাধন কৰি গুৰু দেও নাম ভগৰ চাৰি মহাবস্তু প্ৰসন্ন হৈ অপ্ৰমাদে সবাৰ প্ৰতি মহাপ্ৰভুৱে এক কণিকা কৃপা মিলাব। কৃষ্ণ আ